সন্মানীয় বিষয়ববীয়া সদস্যসকল, সত্ৰৰ অতিকে শ্ৰদ্ধাৰ নমস্কাৰ। এয়া আমাৰ খটৰা সত্ৰৰ ৫টি মহোৎসৱ। এই সত্ৰখন ১৫৬৮ খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শ্ৰী শ্ৰী গোবিন্দহাটে প্ৰতিষ্ঠা কৰিছিলে আৰু সত্ৰখন বয়সৰ জোখৰে ৪৫৭ বছৰ পাৰ হ'ল। আৰু এই সত্ৰখনে প্ৰথম অৱস্থাৰ পৰাই ইয়াত মানে গুৰুজনাৰ যি নাম কীৰ্তন এই অনুশীলন কৰি আহি আজি এই পৰ্যায় পাইছেহি। এটা সময়ত সত্ৰখনৰ পুতৌ লগা অৱস্থা আছিলে, উত্তৰ অৰণ্য আছিল, অৰণ্যৰ মাজত এই সত্ৰখন আছিল আৰু তাৰ পাছত আহি আজি পৰ্যায়টো পাইছেহি। আৰু এই সত্ৰখনৰ প্ৰতিষ্ঠা কালৰে পৰাই ৩ সন্ধ্যা নাম কীৰ্তন হয়, প্ৰাতঃ প্ৰসংগ, দুপৰীয়াৰ প্ৰসংগ, সান্ধ্য প্ৰসংগ। ইয়াৰ উপৰিও গুৰুজনাৰ যিখিনি কৃষ্টি সংস্কৃতি আছে, নাট ভাওনা, সেই আটাইখিনি ইয়াত মানে পৰিচালনা হৈ আহি আছে। আৰু গুৰুজনাৰ অংকীয়া ভাওনাৰ আৰ্হিত খটৰা সত্ৰত আমাৰ খুলীয়া ভাৱৰীয়া কওঁ আমি, খুলীয়া ভাৱৰীয়াটো আমাৰ মাতৃভাষাত সুন্দৰভাৱে ইয়াত চলি আহিছে। এইটো দৰঙী লোক সংস্কৃতিত পৰিণত হৈছে। ইয়াৰ উপৰিও আমাৰ যি নাগাৰা নাম, নামনি অসমৰ নাগাৰা নামৰ জন্ম আমাৰ খটৰা সত্ৰতে গোবিন্দহাটাৰ দিনতে আৰম্ভ হৈছিলে। খটৰা সত্ৰৰ যি আমাৰ দবা আছে, সেই দবাৰ আৰ্হিতে অলপ সৰুকৈ কৃষ্ণাই ডেকাই নামৰ সেই ভক্তজনে নাগাৰাটো তৈয়াৰ কৰিছিলে আৰু তাৰ পৰাই হৈছে নাগাৰা নাম। সেই নামটো ইয়াৰ মানে জন্ম খটৰা সত্ৰত। ইয়াৰ উপৰিও খটৰা সত্ৰত আমাৰ খোলৰ গাড়ী বাগৰ আছে, খোল বজাই আমাৰ যি গায়ন বায়ন আছে, মানে মাটিত বাগৰি খোল বজাব পাৰে আৰু সেইকাৰণে খোলৰ গাড়ী বাগৰ অন্যান্য সত্ৰত এইটো নাই। আৰু ৫টি মহোৎসৱটো হৈছে আমাৰ শ্ৰীকৃষ্ণৰ জন্মৰ ৫ দিন পিছত এই অনুষ্ঠানভাগী হয়, নন্দৰজাৰ ঘৰত বিশাল আয়োজনেৰে হৈছিল। আৰু আমাৰ খটৰা সত্ৰতো সেইধৰণে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ ৫ দিন পিছত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিলে ধৰ্মীয় কীৰ্তনেৰে। কিন্তু পৰৱৰ্তী সময়ত আমাৰ ৰাইজ যিহেতুকে কৃষিজীৱী খেতিৰ লগত জড়িত, অলপ মানে তাৰিখটো নিৰ্দিষ্ট কৰি লৈ পিছুৱাই নি ভাদ আৰু আহিনৰ সংক্ৰান্তিটো লৈ আহিল, অৰ্থাৎ ভাদ আহিনৰ দুমাহীলৈ লৈ আহিল আৰু তেতিয়াৰ পৰা এনেকৈ চলি আহিছে। কিন্তু আমি এইখিনি ক'ব লাগিব যে আমাৰ বহু ৰাইজে কয় যে খটৰাৰ বিশ্বকৰ্মা পূজা লৈ যাওঁ। খটৰাত আচলতে বিশ্বকৰ্মা পূজা নহয়, যদিও তাৰিখটো আমাৰ একেলগে মিলি গৈছে। খটৰাত ৫টি উৎসৱ হয়, 5টি বোলাৰ লগে লগে শ্ৰীকৃষ্ণৰ মাহাত্য বৰ্ণনাত ইয়াত মানে বিভিন্ন নাম কীৰ্তন এইবিলাক চলি আহি আছে। আৰু বিশেষকৈ ইয়াত দধিমথন নাটভাগ ইয়াত প্ৰদৰ্শন কৰা হয়। মহাপুৰুষ মাধৱ গুৰুজনাৰ যিখন অৰ্জুন ভঞ্জন, সেইখন মানে দধিমথন কয়। সেইখন আমাৰ যিদিনা অধিবাস, আমাৰ যোৱাকালি অধিবাস আছিলে আগদিনা, এই অধিবাসৰ সন্ধ্যা সময়ত প্ৰদৰ্শন কৰা হৈছে। আৰু দধিমথন দৰ্শন কৰিলে মানুহৰ পুণ্য হয়, ধন্য হয়, এনেকুৱা এটা বিশ্বাস। এতিয়া যোৱাকালি হৈছিলে, মানুহে গিজগিজাই আছে, ডেকা বুঢ়া সকলোৱে। আৰু আজি দুপৰীয়াৰ ভাগত প্ৰায় 12 বজাৰ পৰা 1 বজাৰ ভিতৰত পুনৰ অনুষ্ঠিত হ'ব আৰু ৰাইজে দৰ্শন কৰিব। এতিয়া আজি ৰাতিপুৱা প্ৰাতঃ কালৰে পৰা আমাৰ গাড়ী শান্তি পৰ্ব চলি আছে। মানুহৰ বিশ্বাস, খটৰা সত্ৰত যদি গাড়ীখন নতুনেই হওক পুৰণাই হওক, গাড়ীখন ধুই মেলি পৰিষ্কাৰ কৰি আনি খটৰা সত্ৰত যদি আতৰিসকলে অলপ
পানী ছটিয়াই দিয়ে, আতসকলে যদি ধূপ ধূনা জ্বলাই দিয়ে, অলপ নাম গাই দিয়ে, গাড়ীখন বছৰটোলৈ কোনো বিঘ্নিত নহয়, গাড়ী চালকজনৰো মানে কোনো বিঘ্নিত নপৰে, এইটো বিশ্বাস, এইটো লোকবিশ্বাস। ইয়াত আমাৰতো আজি 1 লাখৰ অধিক হ'ব ভকত তেনেকৈ। এনেইতো আমাৰ ডেইলি খটৰা হাটত 500ৰ পৰা 1000 ডেইলি হৈ থাকে, কিন্তু আজি মহোৎসৱ হিচাপে আমাৰ লাখৰো ওপৰ মানুহ ইয়াত মানে সমাৱেশ হ'ব। আৰু কাইলৈ পৰহিলৈ 19 তাৰিখলৈ আছে আমাৰ কাইলৈ অনুষ্ঠান আছে। কাইলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক হ'ব, সত্ৰীয়া নৃত্য বা শংকৰী নৃত্য, ইয়াৰ উপৰি ফাকে ফাকে 2-1টা ধৰ্মীয় গীত মাত হ'ব। দৰঙী যিখিনি বৈষ্ণৱ সম্পৰ্কত জড়িত চিয়া গীতকে ভিতৰ কৰি সেইবিলাকো ইয়াত লোক সংস্কৃতি প্ৰচাৰ কৰা হ'ব। আৰু 19 তাৰিখে ইয়াত দিহানাম প্ৰতিযোগিতা আছে। আমি এই আপাহতে ৰাইজক আমি আহ্বান জনাইছোঁ, দলবিলাকক আহ্বান জনালোঁ দিহানামত অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু সেইদিনাই শিশু কৃষ্ণৰ এক মানে প্ৰদৰ্শন হ'ব, প্ৰতিযোগিতাও নহয়, কোনে কিমান প্ৰদৰ্শন কৰিব পাৰে। ঠিক এইভাগে অনুষ্ঠানভাগি সুন্দৰভাৱে পৰিচালিত হৈ আছে। ইয়াত আমাৰ জিলা প্ৰশাসনে সুন্দৰভাৱে সহযোগ কৰিছে। আৰু আমাৰ বিধায়ক মহোদয়ে এই অনুষ্ঠানৰ ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয় আদৰণীয় সমিতিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি ইয়াত সকলো অতি সুন্দৰভাৱে পৰিচালনা কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।